আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱেটো সাকসেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জইন কৰি ল'ব, কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটছসমূহ যিমান পাৰিম প্ৰভাইড কৰি থাকোঁ। ইয়াৰ লগতে গুৱাহাটী হাইকোৰ্টৰ কাৰণে যিখিনি প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ আছে তাৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰি আছোঁ আৰু মক পেপাৰো আমি ৰেডি কৰিছোঁ। যদি লাগে আপোনালোকে আমাৰ সৈতে কণ্টেক্ট কৰিব পাৰে। এতিয়া মূল কথাটো হ'ল আজিৰ ভিডিঅ'টো এটা সৰু এটা ইনফৰ্মেটিভ ভিডিঅ' য'ত নেকি আমি আপোনালোকে থাম্বনেইল আৰু টাইটেল লিখি গমেই পাইছে অসমৰ চাকৰিৰ খবৰ 2025 প্লেচ লেভেল কোঅৰ্ডিনেটৰ পোষ্ট খালী হৈছে। এতিয়া প্লেচ লেভেল কোঅৰ্ডিনেটৰ পোষ্টনো কি, নতুনকৈ ক্ৰিয়েট কৰা কিছুমান পোষ্ট নেকি, নে কেৱল উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'লেই আবেদন কৰিব পাৰিব? এইবাৰ প্ৰায় 500 পদত হ'ব নিযুক্তি, প্ৰায় 500 পদত যথেষ্ট সংখ্যক পোষ্ট আছে। সবিশেষ জানক জ্ঞান তীৰ্থৰ এই প্ৰতিবেদন। সকলোখিনি কথা কেতিয়াকৈ আবেদন কৰিব পাৰিব, দৰমহাৰ নিৰিখ কিমান, সকলোখিনি কথা আমি এই প্ৰতিবেদনতে আপোনালোকৰ সৈতে আলোচনা কৰিম। ঠিক আছে, গতিকে আমাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। ঠিক আছে, এখন তেওঁলোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট যিখন নেকি তেওঁলোকৰ পৰা ওলাই আহিছে। তো এটা চাওক, এপ্লিকেশ্যনছ আৰ hereby invited for the position of the place level coordinator, one from each VCDC for survey of farmer database in BTR under CEM special initiative vacancy details. তো ইয়াতে দিয়া আছে প্লেচ লেভেল কোঅৰ্ডিনেটৰ পোষ্ট খালী হৈছে, 420টা পোষ্ট আপোনালোকৰ কাৰণে খালী হৈছে। বহুত সংখ্যক পোষ্ট আছে আৰু SS পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে দৰমহাটো হ'ব 10,000 টকা, ₹10,000 অনলি পাৰ মান্থ ফৰ এ পিৰিয়ড অফ 3 মান্থছ। 3 মাহৰ কাৰণে আপোনালোকক এংগেজ কৰা হ'ব, কিন্তু ইয়াৰ পাছত হয়তো আপোনালোকৰ ছাৰ্ভিচ পিৰিয়ডটো বঢ়াবও পাৰে। গতিকে যদি আপোনালোকে যদি বিচাৰে এই পোষ্টসমূহত আপোনালোকে যদি তেওঁলোকৰ BTR এৰিয়াৰ ওচৰ পাজৰ মানুহ হয় ডেফিনেটলি এপ্লাই কৰিব পাৰে। বৰ বেছি হেডেক নাথাকিব। প্লেচ লেভেল কোঅৰ্ডিনেটৰ এইটো কামৰ উপৰি বেলেগ কামো আপোনালোকে নিজে কৰি থাকিব পাৰিব। গতিকে 10,000 টকা চেলাৰী সেই ক্ষেত্ৰত ঠিকেই আছে। আৰু এজ লিমিটটো আপোনালোকৰ 18 পৰা 40 বছৰ যথেষ্ট সময় দিছে। গতিকে ডাঙৰ মানুহসকলেও 35+ তেওঁলোকেও এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো যদি নিজৰ ৰিলেটিভছ কোনোবা আছে ডেফিনেটলি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হাউ টু এপ্লাই ইণ্টাৰেষ্টেড এপ্লিকেণ্টছ মে ফিল দ্য গুগল ফৰ্ম লিংক। ইয়াতে গুগল ফৰ্ম এখন পাব, সেই গুগল ফৰ্মখন আপোনালোকে ফিল আপ কৰি দিব। কেনেকৈ কৰিব সেইটো একেবাৰে ইজি। যদি নোৱাৰে আমাৰ সৈতে কণ্টেক্ট কৰিব। লাষ্ট ডেট অফ এপ্লিকেশ্যন আপোনালোকে 28 জুলাইৰ ভিতৰতে কৰিব লাগিব। কিন্তু আজিকালি এতিয়া আপোনাৰ লাষ্ট ডেট হ'বলৈ হ'ল, কিন্তু সেইটো কাৰণে আপোনালোকে অতি সোনকালে এইখিনি এপ্লাই কৰি ল'ব। ঠিক আছে, খালি আপোনালোকৰ BTRৰ আপোনালোকে হ'ব লাগিব, আপোনালোকৰ BTRৰ ৰেচিডেণ্ট হ'ব লাগিব, তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ঠিক আছে, তো ভিডিঅ'টো সৰু এটা ইনফৰ্মেটিভ ভিডিঅ' আছিলে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে, আৰু যদি হেল্পফুল হৈছে ডেফিনেটলি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু থেংক ইউ ছ' মাছ। চি ইন দ্য নেক্সট ভিডিঅ'।